ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা আসাম পুলিচৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি আপোনালোকে আসাম পুলিচৰ আপোনালোকে ইণ্টাৰভিউ দিছিলে, তো ইণ্টাৰভিউ দিয়াৰ পিছত আপোনালোক যিসকল লোকৰ আপোনালোকৰ ইণ্টাৰভিউ ভাল হ'ল, তো এতিয়া আপোনালোকৰ যোনটো ৰিটেন এক্সাম কেতিয়া দিব লাগিব, তো কেতিয়া আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকৰ হ'ব, তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে কোনটো মাহৰ কোনটো তাৰিখত আপোনাৰ সেইসকল লোকৰ ৰিটেন এক্সাম আপোনালোকে দিব লাগিব। তো বন্ধুসকল সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো সেইসকল লোকে কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে ৰিটেন এক্সাম দিব লাগিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোৱাকালি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আসাম পুলিচৰ ৰিটেন কেতিয়া দিব লাগিব। তো বন্ধুসকল আপোনালোকে দেখিছে যে ফেব্ৰুৱাৰী মাহত নহ'লে আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত আপোনালোকে সেই এক্সাম আপোনালোকে দিব লাগিব। তো বন্ধুসকল এইটোৱে আসাম পুলিচৰ ওপৰত নতুনকৈ চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ যদি লাভ কৰি থাকিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলবোৰত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।